2.5 বছৰমান হ'ল মানে গেছ পাইপ আৰু এইটো NIL-ৰ দুটা পাইপে একেলগতে আহিছে। প্ৰথম কিস্তি দিলে পইচা, তাৰ ছেকেণ্ড কিস্তি দিম বুলি কৈ আজিলৈকে পৰ্যন্ত দিয়া নাই। প্ৰথমবাৰ ক'লে পইচা দিম বুলি কৈ পাইপ চাইপ নুপুটাকৈ গুচি গ'ল। এইবাৰ আকৌ পাইপ পুতিবলৈ আহোঁতে গোটেই পুলিচ লৈ আহিছে, লৈ গোটেই এতিয়া ইয়াততো কোনো দাবী দায়ী কৰিব নোৱাৰে, একো কৰিব নোৱাৰি, পুলিচেতো ডাইৰেক্ট পিটন দিব। সেইকাৰণে আমি একো কোৱা নাই, আমি পাবলগীয়া পইচাটো এতিয়া আমাক মানে দিব লাগে। মাটি 2 বিঘালে অলপ বেছি গৈছে মাটিটো। আজি ইমান পুলিচৰ ওপৰত আমি কি কৰিম? গতিকে আমাৰ মানে চৰকাৰে হওক বা কোনোবা ডাঙৰ মানে উপমূৰীয়াসকলে আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ পইচাটো মানে পাব লাগে। আপোনাৰ ক্ষেত্ৰত এইটো অন্যায় হৈছে বুলি এইটো ঘোৰ অন্যায় কৰিছে। ইয়াৰ মানে এতিয়া SP লৈকে আহিছে, SDPO আহিছে, OC আহিছে, ইমানখিনি প্ৰশাসনৰ মানুহ আহিলে, ইমান 200-250 বেটেলিয়ন লৈ আহিছে। কি মানে মাটিটোৰ যে কোনোবাই যে পইচা লৈছিলে এই সম্পৰ্কত কি ক'ব পাৰে? লৈছিলে এইটোতো সিহঁতৰ অফিচৰ কথা। মোৰ পাবলগীয়া পইচাটো মোৰ 63 নং আগৰ এবিঘা কিমান লৈছে, এই গোটেই পইচাটোৱে মই পোৱা নাই। পইচাটো মোক দিব লাগে। DC চাই ক'লে এইটো মই পইচা পাব লাগে বুলি, SDO ক'লে মই পাব লাগে বুলি, মইনাবা হৈ SCO ক'লে, তেখেতেও ক'লে মই পাব লাগে বুলি। চৰকাৰে যে মানে এইটো বিবেচনা কৰি পইচাটো আমি পোৱা ব্যৱস্থাটো কৰি দিব লাগে। কোৱা নাই মানে ইয়াত কিছুমান ষড়যন্ত্ৰ সোমাইছে, মোৰ পাবলগীয়া পইচাটো বেলেগক সোমাই গ'ল বুলি কৈছে। এইটো কেনেকৈ সোমাব বেলেগত? এইটোতো মোৰ পতা মাটি, মোৰ ডাক নম্বৰ, মোৰ চব। বেলেগ গাঁৱৰ মানুহে মোৰ পইচাটো কেনেকৈ পাব? এইটো মই বিশ্বাস কৰি ল'ব নোৱাৰোঁ। আমাৰ বিশেষ ক'বলগীয়া আছে মানে আজি মানে এই পাইপৰ কেজেঙত মানে আমাৰ এই পাইপ মানে পাইপত আমাৰ মাটিত জবৰদস্তি মানে পাইপ বহাই পুলিচ গাড়ীয়ে আনি এই কামখিনি কৰিবলৈ জবৰদস্তি কৰিছেহি। আৰু আমি পাবলগীয়া পইচা বহুত আছে, পইচাখিনি মানে আমাক দিবলৈ মন কৰা নাই। পইচা বিচাৰি আমি গোটেই আমাৰ মানে মালিক মানে এই চাৰিআলি কোৰ্ট চাৰিআলি এই DC ওচৰত গোটেই মানে হেৰিয়ে ঘূৰি ফুৰিছে আৰু পইচাটো কেনেধৰণে পোৱা হ'ব। ওলাই পঠিয়াইছে তাত যাওক, তোলে পঠিয়াইছে তাত যাওক, আপুনি পাবই, আপোনাৰ নামত আছে, আপুনি পাবই কৰি থাকে। কিন্তু আজি জবৰদস্তি কৰি গাড়ীয়ে পুলিচ আনি তেওঁলোকে ওপৰলাবোৰ সকলো আহিছে আৰু তেওঁলোকে জবৰদস্তি কৰি কাম কৰাইছেহি। আমাৰ কিন্তু পইচাটো আমি বিশেষ আমি ক'বলগীয়া নাই। আমাৰ পইচাখিনি আমি যিখিনি মানে নিয়মিতভাৱে পাব লাগে আৰু সেইখিনি পইচা মানে আমাক দিব লাগে। চৰকাৰলৈ মোৰ সেয়াই বিশেষ অনুৰোধ। 2.5 বছৰমান হ'ল মানে গেছ পাইপ আৰু এইটো NIL-ৰ দুটা পাইপে একেলগতে আহিছে। প্ৰথম কিস্তি দিলে পইচা, তাৰ ছেকেণ্ড কিস্তি দিম বুলি কৈ আজিলৈকে পৰ্যন্ত দিয়া নাই। প্ৰথমবাৰ ক'লে পইচা দিম বুলি কৈ পাইপ চাইপ নুপুটাকৈ গুচি গ'ল। এইবাৰ আকৌ পাইপ পুতিবলৈ আহোঁতে গোটেই পুলিচ লৈ আহিছে, লৈ গোটেই এতিয়া ইয়াততো কোনো দাবী দায়ী কৰিব নোৱাৰে, একো কৰিব নোৱাৰি, পুলিচেতো ডাইৰেক্ট পিটন দিব। সেইকাৰণে আমি একো কোৱা নাই, আমি পাবলগীয়া পইচাটো এতিয়া আমাক মানে দিব লাগে। মাটি 2 বিঘালে অলপ বেছি গৈছে মাটিটো। আজি ইমান পুলিচৰ ওপৰত আমি কি কৰিম? গতিকে আমাৰ মানে চৰকাৰে হওক বা কোনোবা ডাঙৰ মানে উপমূৰীয়াসকলে আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ পইচাটো মানে পাব লাগে। আপোনাৰ ক্ষেত্ৰত এইটো অন্যায় হৈছে বুলি এইটো ঘোৰ অন্যায় কৰিছে। ইয়াৰ মানে এতিয়া SP লৈকে আহিছে, SDPO আহিছে, OC আহিছে, ইমানখিনি প্ৰশাসনৰ মানুহ আহিলে, ইমান 200-250 বেটেলিয়ন লৈ আহিছে। কি মানে মাটিটোৰ যে কোনোবাই যে পইচা লৈছিলে এই সম্পৰ্কত কি ক'ব পাৰে? লৈছিলে এইটোতো সিহঁতৰ অফিচৰ কথা। মোৰ পাবলগীয়া পইচাটো মোৰ 63 নং আগৰ এবিঘা কিমান লৈছে, এই গোটেই পইচাটোৱে মই পোৱা নাই। পইচাটো মোক দিব লাগে। DC চাই ক'লে এইটো মই পইচা পাব লাগে বুলি, SDO ক'লে মই পাব লাগে বুলি, মইনাবা হৈ SCO ক'লে, তেখেতেও ক'লে মই পাব লাগে বুলি। চৰকাৰে যে মানে এইটো বিবেচনা কৰি পইচাটো আমি পোৱা ব্যৱস্থাটো কৰি দিব লাগে। কোৱা নাই মানে ইয়াত কিছুমান ষড়যন্ত্ৰ সোমাইছে, মোৰ পাবলগীয়া পইচাটো বেলেগক সোমাই গ'ল বুলি কৈছে। এইটো কেনেকৈ সোমাব বেলেগত? এইটোতো মোৰ পতা মাটি, মোৰ ডাক নম্বৰ, মোৰ চব। বেলেগ গাঁৱৰ মানুহে মোৰ পইচাটো কেনেকৈ পাব? এইটো মই বিশ্বাস কৰি ল'ব নোৱাৰোঁ। আমাৰ বিশেষ ক'বলগীয়া আছে মানে আজি মানে এই পাইপৰ কেজেঙত মানে আমাৰ এই পাইপ মানে পাইপত আমাৰ মাটিত জবৰদস্তি মানে পাইপ বহাই পুলিচ গাড়ীয়ে আনি এই কামখিনি কৰিবলৈ জবৰদস্তি কৰিছেহি। আৰু আমি পাবলগীয়া পইচা বহুত আছে, পইচাখিনি মানে আমাক দিবলৈ মন কৰা নাই। পইচা বিচাৰি আমি গোটেই আমাৰ মানে মালিক মানে এই চাৰিআলি কোৰ্ট চাৰিআলি
এই DC ওচৰত গোটেই মানে হেৰিয়ে চেৰিয়ে ঘূৰি ফুৰিছে আৰু পইচাটো কেনেধৰণে পোৱা হ'ব ওলাই পঠিয়াইছে তাত যাওক তোলে পঠিয়াইছে তাত যাওক আপুনি পাবই আপোনাৰ নামত আছে আপুনি পাবই পাবই কৰি থাকে কিন্তু আজি জবৰদস্তি কৰি গাড়ীয়ে পুলিচ আনি তেওঁলোকে ওপৰলাবোৰ সকলো আহিছে আৰু তেওঁলোকে জবৰদস্তি কৰি কাম কৰাইছেহি আমাৰ কিন্তু পইচাটো আমি বিশেষ আমি ক'বলগীয়া নাই আমাৰ পইচাখিনি আমি যিখিনি মানে নিয়মিতভাৱে পাব লাগে আৰু সেইখিনি পইচা মানে আমাক দিব লাগে চৰকাৰলৈ মোৰ সেয়াই বিশেষ অনুৰোধ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত